কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আৰু ওয়েলকাম টু আवर ইউটিউব চেনেল আয়ন কল্যাণী অফিচিয়েল মানে আজি ভিডিও মানে মই স্টার্ট কৰি দিছো কাৰণ আজি মই এটা চ্যালেঞ্জ দিম মানে আয়নক চ্যালেঞ্জ দিম কম যে মোৰ মানে আজি চিপস খাব মন গৈছে ঘৰত বনোৱা তো তাক কম যে মোৰ চিপস খাব মন গৈছে আপুনি মোক চিপস বনাই খুৱাব লাগিব তো এতিয়া বা হি পাৰে নে নোৱাৰে চ্যালেঞ্জটো বা একসেপ্ট কৰে নে নকৰে তো এতিয়া তাৰ এনসাৰটো ল'বৰ কাৰণে আমি তাৰ ওচৰলৈ যাওঁ বলক তো আপোনালোকে ভিডিওটো চাই থাকক আৰু এইফালে মই আহি গলো হেৰি ক্লাছে চলোৱা নাই নইছ আইথিং নাই আজি মোৰ চিপস খাব মন গৈছে তোমাক চ্যালেঞ্জ দিছো তুমি মোক ঘৰতে বনাই চিপস খুৱাব লাগিব চিপস এটো কেনেকুৱা চ্যালেঞ্জ নাজানো মোক ঘৰত বনাই চিপস খাব মন গৈছে তো মই নাজানো বনাব তুমি বনাই খাব লাগিব खत्म बाय बाय टाटा गुड बाय চিপস চ্যালেঞ্জ মই চাব লাগিব ইউটিউবত ঠিক আছে মই ট্রাই কৰিম যিমান পাৰো ট্রাই কৰিম না জলদি এতিয়া খামে আৰু ওকে ব্লগ হৈ আছে ন আজি তেনে ব্লগত দেখাম মই কি চ্যালেঞ্জটো ডেঞ্জাৰ চ্যালেঞ্জ দিছে গাইস মানে মই আগে পিছে দেখা নাই শুনা নাই আজি ফাৰ্স্ট টাইম ঠিক আছে মই ট্রাই কৰো এতিয়া প্ৰথমতে চাব লাগিব কেনেকৈ কৰে কি কথা তাৰপিছত বনাই খুৱাম আৰু তোমাক ট্রাই কৰো কেনেকুৱা হয় কি কথা হ'ব ভাল হলে খাব লাগিব বেয়া হলে খাব লাগিব হ'ব ঠিক আছে আৰু আপোনালোকে দেখিলেই চেহিছে চ্যালেঞ্জটো একসেপ্ট কৰিলে আৰু এতিয়া চিপস মানে খোৱাহে কথা আৰু আপোনালোকক দেখাই থাকিম মি কেনেকৈ চিপস বনাই মই আজি যেহেতু ওয়াইফে চ্যালেঞ্জ কৰিছে আৰু আপোনালোকে এতিয়া চাই থাকক আৰু ৰুমটো মানে অলপ পৰিস্থিতিটো বেয়া হৈছে আলহী আহিব আজি তো চাফা তাফা কৰিবৰ কাৰণে বস্তু চস্তুবোৰ এনেকৈ হেৰি কৰি থৈ দিয়া আছে বেড কভাৰ চেট কভাৰ আঁতৰাই থৈ দিয়া আছে তো সেইটো কাৰণে আলহী আহিব আৰু এইফালে আৰিয়ানে চিপছ বনাব আৰু মই মানে ৰুম চুম চাফা কৰিম আৰু এতিয়া আপোনালোকে চাই থাকক গাইস এতিয়া মই বৰ বিপদত পৰি গলো বেছি নালাগে গোটেইকেইটাই হৈ যাব ন আৰু নাই গাইস বহুত বিপদত মানে মোক পেলাই দিছে চিপছ বনাই খুৱাব লাগে এতিয়া এইখন কি হ'ল এখন দিয়াচোন নামাই দিয়া তাক কাটিং কৰিব লাগিব ব্লগটো তাই শ্বুট কৰিব আজি হা গোটেই ব্লগটো কণ্টিনিউ এখন ইউজ কৰিব লাগিব এখন ভালকৈ নাজানো চাওঁ কিমান কি কৰিব পাৰোঁ লোৱা ব্লগ শ্বুট কৰা বাকী ব্লগটো চাই থাকক আৰু ব্লগত ছাপোৰ্ট কৰিব সকলোৱে নিউ শ্বৰ্ট ফিল্ম এখন আমি কৰিম বুলি ভাবি আছোঁ আপোনালোকক আপডেট দিম আমি মানে এইদিনতে মানে 15 আগষ্টৰ পাছত আমি নিউ শ্বৰ্ট ফিল্ম এখন কৰা নিউ প্ৰজেক্ট এটা মানে হাতত লৈছোঁ বহুত দিন কৰা নাছিলোঁ প্ৰায় এতিয়া 5 মাহ নহয় বেছি হ'ল 7 মাহ 8 মাহ মানে হ'ল আমি শ্বৰ্ট ফিল্ম নিদিয়া মানে মাজতে গেপ দি দিলোঁ যিহেতু মানে বনাব মন নোযোৱা হৈ থাকিলে শ্বৰ্ট ফিল্মত বেছিকৈ মৰম পাইছিলোঁ আমি এই ইউটিউব চেনেলটো শ্বৰ্ট ফিল্মৰ পৰা বেছি গ্ৰ' হৈছিলে চ' সেইটো কাৰণে আমি আকৌ নতুনকৈ প্ৰজেক্ট এটা হাতত ল'ব লৈছোঁ আপোনালোকক আপডেট দিম কেতিয়া কৰোঁ কি কথা বাকী ব্লগটো চাই থাকক এতিয়া তাই ব্লগিং কৰিব আৰু এইফালে আলু লুকা লাগিছে ৰুকিব পাৰিছে জানো গাইস এইটো নহয় যে এখন মানে প্ৰব্লেম হৈছে এইটো কেনেকুৱা হৈছে চিপছ নহ'ব চাটনিহে হ'ব এতিয়া এইখিনি এখন থ'ব লাগিব এতিয়া মই গম পালোঁ যে কটাৰী কাটিব লাগিব কটাৰী মানে স্পাইৰেলৰ নিচিনা কাটিব লাগিব পাতল বহুত অসুবিধাৰ কাৰণে দিলে চিপছ খায় এতিয়া মই যি পাৰোঁ দেখাম আৰু দেই হৈছে না বাৰু অকণমান পাতলে কৰিব লাগিব আৰু অলপ পাতল কৰিব লাগিব অলপ পাতলেই আজি চেচ এতিয়া মছলাও আনিব লাগিব চাওঁ দেখুৱা এইফালে পিচটো কেনেকুৱা কৈছা পিচটো এইটো চামুচ চাওঁ অলপ পাতল হ'ব লাগিছে কিন্তু এতিয়া কি কৰিবা নোৱাৰা আৰু দিয়া সেনেকৈ খাব লাগিব আৰু হেপেকা হেপেক চিপছ মুৰমুৰীয়া নহ'ব চিপছ আৰু এতিয়া এইখিনি কাটি হ'লে আপোনালোকক দেখাম আলু কি আলু এইখিনি যিমানটো পাৰোঁ কৰিছোঁ আৰু কি আলু নক'বা এয়া গাইছ এই আলু
বহুত কষ্ট হৈছে এইখনে কাট নাখালে কটাইয়ে মইহে যাম এতিয়া এই আলু আৰু এতিয়া ইয়াৰ পাছত নেক্সট প্ৰচেছ কি আপোনালোকক দেখাই আছো কাটি আছো গাইছ এটা আলু থৈ দিও এটা আলু নোৱাৰো হাতখন বিষ হৈ গৈছে এটো গাইছ থৈ দিয়া আছে যিমানখিনি পাও কৰিছো এটা আলু থৈ দিও আৰু এইখিনিয়ে বহুত হৈ গ'ল এতিয়া নেক্সট প্ৰচেছ আপোনালোকক দেখাই আছো আৰু এতিয়া কৰিব লৈছা কি এতিয়া মই এফালে পানীটো বহাই দিলো তেফালে আলুটো বইল কৰিব লাগিব বইল বইল কৰিলেহে মানে আলুটো হাই কৰিব লাগিব মই জনা মতে আলুটো অলপ বেছি বইল নহয় অলপ বইল কৰিব লাগিব হাফ বইল চিপছ বনোৱা আজি এইটো ফাৰ্ষ্ট চ্যালেঞ্জ আমি কৰিছো আৰু এনেকুৱা চিপছ চ্যালেঞ্জ কোনো কৰা নাই আৰু ধুনীয়াটা কন্টেন্ট বাছিলা তুমি আৰু আপোনালোকে ক'ব আৰু কি ভিডিঅ' লাগে ন কেনেকুৱা কি চ্যালেঞ্জ লাগে তো আমি দিবলৈ ট্ৰাই কৰিম এইটো নতুনকৈ মানে মই ভাবি উলিয়াইছোঁ যে আজি এইটো চ্যালেঞ্জ কৰোঁ তো আপোনালোকে ক'ব কমেণ্ট কৰিব আৰু চ্যালেঞ্জ সাপোৰ্ট পালে আমি আকৌ বেলেগ চ্যালেঞ্জ কৰিম মানে আপোনালোকে কমেণ্টত দিব যে এইটো চ্যালেঞ্জ লাগে বা এইটো চ্যালেঞ্জ লাগে তেনেকৈ ক'ব দেই আৰু এতিয়া নেক্সট প্ৰচেছ আপোনালোকক দেখাই যাম আৰু এইটো নেক্সট প্ৰচেছ এইটো বইল কৰাৰ পিছত মানে বইল হৈ যোৱাৰ পিছত এইটো আমি শুকুৱাব লাগিব শুকুৱাবলে বাকি প্ৰচেছটো দেখাম এইখিনি বইল কৰি তাৰপৰা দেখাই আছো গাইছ এফালে মই মানে ৰন্ধা মেলা কৰি আছো মানে উতল এতিয়া এফালে চাওক উতলি গ'ল আলুটো এতিয়া এইটো শুকুৱাই কিনে চিপছ বনাব লাগিব এইটো এতিয়া হেৰি কৰিব লাগিব শুকুৱাব লাগিব শুকুৱাৰ পিছত মানে আপোনালোকক দেখাই আছো তাই গা ধুব গৈছে ব্লগটো কণ্টিনিউ চাই থাকক এইফালে বইল হৈ গ'ল লাহে কৰিব লাগিব নহ'লে পানীটো একেবাৰে উটুকিবলৈ দিয়া এনেকৈ গৈ ল'ব দিয়া পানী ওলাই আছে গাইছ এইফালে এতিয়া আলুটো মই শুকুৱাই লওঁ আলুটো শুকুৱাৰ পিছত নেক্সট প্ৰচেছটো এইটো 2 নম্বৰ প্ৰচেছ আছিলে কেইমিনিটমান শুকুৱাব আধা ঘণ্টামান দিবা নেকি আধা ঘণ্টা 1 ঘণ্টা শুকুৱাব লাগিব শুকুৱাই লওঁ তাৰপিছত আৰু দেখাম নেক্সট প্ৰচেছ এফালে গাইছ মই এফালে আহিছোঁ মানে দোকানলৈ আহিছোঁ দোকানত হেৰি ল'ব লাগিব হেৰিটো হৈ গ'ল যোনটো মানে চিলি গুড়িটো আছিলে সেইটো হৈ গ'ল সেইটো দিব লাগিব সেইটো মই এতিয়া দোকানলৈ আহিছোঁ দোকানৰ পৰা লৈ যাওঁ লৈ কিনে সেইখিনি শুকুৱাই মানে শুকুৱাই থৈ আহিছোঁ এতিয়া শুকুৱাৰ পিছত যিহেতু তাত মছলা দি কেনে মানে খোৱা টাইমত দিব লাগিব মছলা আৰু নিমখ চ' সেইখিনি লৈ যাওঁ ব্লগটো কণ্টিনিউ চাই থাকক জলকীয়া গুড়ি কৰিব লাগিব গাইছ এফালে ময়ো দোকানৰ পৰা আহি পাই গ'লোঁ দোকানৰ পৰা আহি পালোঁ মানে দেখাই আছোঁ মই মানে হেৰি চিপছ এটা লগত লৈ আহিছোঁ চিপছটো আনিছোঁ মানে অৰিজিনেল আমি বনোৱা যিটো লোকেল চিপছটো আৰু এইটো মানে টেষ্ট কৰিম এক লগত এইটো মানে বেছি সোৱাদ নে সেইটো সোৱাদ হয় আপোনালোকক আজি খাই দেখাম আৰু বনাই দেখাইছোঁ আপোনালোকেও ট্ৰাই কৰি চাব পাৰে আৰু মই ভিডিঅ'টোৰ মাজতে এটা মজা মানে এইটো কোনো ধৰণৰ ফেক নহয় মই নিজে মানে অৰিজিনেল হয় একদম অৰিজিনেল আৰু এইটো বিষয়ে অসমৰ 50% মানুহে এইটো জানে বুলি ক'লেও ভুল নহয় আপোনালোকক দেখাই আছোঁ চাওক এইটো কোনো ধৰণৰ প্ৰমোশ্যন নহয় হা এতিয়া কৈছোঁ YBY ফাণ্ড এইটো অসমৰ আমাৰ 50% মানুহে ট্ৰেড কৰি আছে ইয়াত এইটো 100% গভৰ্ণমেণ্ট চাৰ্টিফাইড হয় আপোনালোকক মই লাইভ প্ৰুফ দেখাইছোঁ চাব হা প্ৰথমতে আপোনালোকক মই প্ৰুফখিনি দেখাই লওঁ তেতিয়া বিশ্বাস কৰিব কিন্তু এইটো কোনো ধৰণৰ প্ৰমোশ্যন কৰা নাই আৰু আজি বহুতে মানে বিচাৰে ন যে ঘৰতে বহি কম ইনভেষ্টমেণ্টত যাতে কিবা কিবি এটা ছাইড ইনকম ওলাই থাকক চ' সেইটো কাৰণে মই এই ভিডিঅ'টোত মেছেজ এটা দিব লৈছোঁ আপোনালোকক যদি আপোনালোক ইণ্টাৰেষ্টেড তেতিয়া কৰিব পাৰে কোনো ধৰণৰ জোৰ জবৰদস্তি নহয় ইয়াত চাওক এইটো গভৰ্ণমেণ্ট হয় চাওক চাৰ্টিফাইড হয় এইবোৰ চাব পাৰে নিউজত দিয়ে থাকে YBY মই ফটোজকেইটা হেৰি কৰি থৈছোঁ ছেভ কৰি ৰাখিছোঁ চাওক আৰু এইটো মানে এইটো কোনো ধৰণৰ নিজৰ মাইণ্ডে খেলিব নালাগে যেনেকৈ ট্ৰেডিং নিজৰ মানে নলেজটো হ'লেহে খেলিব লাগে ন কৰিব লাগে
সো এইটোত আমি কি কৰোঁ আমাৰ মানে আমাক মানে অফিচিয়েল গ্ৰুপ আছে হা অফিচিয়েল গ্ৰুপত দি দিয়ে সিগনেলটো দি দিয়ে কোনটো মাৰ্কেটত পইচাটো লগাব লাগে ইয়াৰ এইটো কোনো ধৰণৰ মানে ডাঙৰ নহয় যে নোৱাৰিম এনেকুৱা কথা নহয় নিজে কৰিব হ'লে ভয় লাগে কিবা লাগে এইটোত ভয় কৰিবলৈ দৰকাৰ নাই ইয়াত চাওক ইয়াত এইটো গ্ৰুপ হয় অফিচিয়েল YBY ট্ৰেডিং ইয়াত দি দিয়ে ইয়াত দিছে যেন আজি ডেটটো দিছে 3 আগষ্ট আজি তাৰিখটো দিছে এইখন এটা নে 1:30 বজাত খেলাইছিলে এইটো প্ৰডাক্ট বুলি যে আছে প্ৰডাক্টটো হ'ল মাৰ্কেট এইটো মাৰ্কেটত মানে লগাব দিছে আৰু যোনটো আছে তলত পুট ডাইৰেকশ্যন পুট মানে পুটত লগাব দিছে আপোনালোকক দেখাই দিছোঁ মই এইফালে আহিব এপটো এপ্লিকেশ্যনটো ওপেন কৰি কেনে আহিব ইয়াত দিছে যিহেতু কি দিছে পুট ন ইয়াত দিছে পুটত লগাব দিছে MATIC টো ক'ত আছে এইটো MATIC ইয়াত লগাব দিছে পুট ইয়াত পুট আৰু কল আছে হয়নে পুট আৰু কল আছে পুটত লগাব দিছে পুটত ক্লিক কৰি কেনে কনফাৰ্ম কৰি দিলে বেটটো অৰিজিনেল মানে অটোমেটিক লাগি যাব আৰু এইটো মই আজি দেখাই দিছে আজি মই মানে কিমান টকা বেট লগালে কিমান পাম 620 টকা লগাম আৰু 620 টকাটো ডাইৰেক্ট প্ৰফিট হৈ 620 টকা প্ৰফিট হ'ব মানে 620 টকা লগালে পইচাটো ডাবল হৈ যাব তাৰ বদলি 600 টকা প্ৰফিট পাম মই আপোনালোকক আজি ডাইৰেক্ট খেলি দেখাম এতিয়া যিহেতু দিন হৈ আছে দিনত হেৰিখন গ'ল মই যিহেতু ভ্লগটো লেটকৈ ষ্টাৰ্ট কৰিছিলোঁ হঠাতে মানে তাই চেলেঞ্জ দি দিলে সেইটো কাৰণে ভ্লগটো শ্বুট কৰিলোঁ ৰাতি যোনটো ট্ৰেড কৰিব যোনটো মাৰ্কেটত লগাম সেইটো আপোনালোকক ডাইৰেক্ট অৰিজিনেলকৈ লাইভ প্ৰুফ দেখাম কেনেকৈ মানে পইচাটো লগাম কেনেকৈ ডাবল হয় আপোনালোকে যদি ইণ্টাৰেষ্টেড তেতিয়া আপোনালোকে কৰিব পাৰে মই ডাইৰেক্ট 8টা বজাত দেখাম এইটো এতিয়া যিখিনি মেইন কথা আপোনালোকক কৈলোঁ যে এইটো গভৰ্ণমেণ্ট চাৰ্টিফাইড হয় এইটো কোনো ধৰণৰ প্ৰমোশ্যন নহয় মই পাৰ্চনেলি ইউজ কৰি আছোঁ খেলি আছোঁ সেইটো কাৰণে আপোনালোকক কৈছোঁ বাকী হেৰিখিনি ব্লগটো চাওক চিপছখিনি মানে আলুখিনি শুকুৱাইছোঁ শুকুৱাই কিনে এতিয়া ফ্ৰাই কৰিম বাকী প্ৰচেছখিনি আপোনালোকক দেখাই আছোঁ এইফালে গা ধুই হ'লনে গা ধুই আহিলে মই দোকানৰ পৰা আহিলোঁ এতিয়া ব্লগটো কণ্টিনিউ কৰি যাওঁ এতিয়া অকণমান টাইম ৰখি কেনে চিপছখিনি ফ্ৰাই কৰিম আৰু গাইজ এতিয়া চিপছটো ফ্ৰাই কৰিবৰ কাৰণে ষ্টাৰ্ট হৈ গ'ল লাষ্ট নম্বৰ সেকেণ্ড প্ৰচেছটো মানে ফাইন হ'ব নাই হ'ব চিপছ বেছি নাই সেইটো কাৰণে ইমানতে হৈ যাব এইটো লাষ্ট প্ৰচেছ মানে ইয়াৰ পিছত আৰু এটা প্ৰচেছ আছে মছলাটো দি কিনে অলপ মানে মিক্স কৰি ল'ব লাগিব তাৰপিছত খাব পৰা যাব এইটো এতিয়া ফ্ৰাই কৰিব লাগিব এইফালে দি দিছে চিপছ ৱাও নাইচ হেপী নে এতিয়া খাব পাবা তুমি খালে গম পাম লদাই পাতিলে চিপছ ললা পাতিলে মানে আমি বেছি টাইম শুকোৱা নাই ন খাইছোঁ মানে দিয়া গাইজ ফাৰ্ষ্ট এই 2 পিচ হৈছে পাতল কি পিচ মানে জল্দি হৈ গৈছে সেই পিচ ৰঙা জল্দি গ'ল সেই পিচ নমাই দিয়া কোন গৈছে পিচ তোমাৰ চেলেঞ্জ আজি মই কমপ্লিট কৰিলোঁ নেক্সট মই কি চেলেঞ্জ দিওঁ সেইটো তুমি কমপ্লিট কৰিব লাগিব হয় নাই গাইজ কৰিব লাগিব যিহেতু মই কমপ্লিট কৰি দেখাইছোঁ নেক্সট মই এনেও ভয় নাপাওঁ মই চব অলৰেডি বনাব জানোৱেই তুমি বনাব জানা বেলেগ চেলেঞ্জ দিব এতিয়া অডিয়েঞ্চখিনিয়ে ক'ব ফেমিলি মেম্বাৰে ক'ব যে কি চেলেঞ্জ দিম আপোনালোকে কমেণ্টত কওক কি চেলেঞ্জ কৰোঁ আমি তেওঁক কি কৰিলে আপোনালোকে চাই ভাল পাব আমাক কমেণ্টত কওক গাইজ এইফালে ক'ব না গাইজ এইফালে মানে এতিয়া নিমখটো দিব লাগিব চিলি কৰি দি দিলোঁ এনেকৈ মিক্স মছলা গাইজ এইফালে চিপছ হৈ গ'ল তাইক পা দেখাম এনেকুৱা লাগিছে হা ঠিক ঠাকে লাগিছে बेटा तुमसे ना हो पाएगा ঠিকে আছে ইমানটা মানে এইটো চিপছ বেছি ভাল খাব এইটো মানে আমাৰ ভাল হ'লহেঁতেন ইয়াতকৈ যদি আৰু অলপ পাতল হ'লহেঁতেন মানে আমাৰ হেৰিখন যিখন ৰুকনিখন ডাঙৰ সেইখন যে দেখাইছিলোঁ সেইখনত মানে নোৱাৰিলোঁ চ' নিজে হাতে কাটিব লগা হৈছে অলপমান ডাঠ হৈছে সেইটো কাৰণে গাইজ এতিয়া মানে যোনটো কিনা চিপছ কিনি অনা চিপছ সেইটো খাই দেখাম এইটো ভালেই হ'ব এইটো মানে সিহঁতি ফ্ৰাই কৰোঁতে সিহঁতি বহুত ডাঙৰ হেৰিত কৰে এইটো বস্তুবিলাক বহুত ডাঙৰ ইউজ কৰে টেষ্ট কৰা পিছ
এনেকুৱা বনাব নোৱাৰি গাইছ বনাব নোৱাৰি মছলা চছলা দিলে ভাল আৰু আমাৰ যি যোগাৰ আছিলে সেইকেইটাই দিলোঁ সেইকেইটা দি কিনে চেলেঞ্জটো মই পূৰা কৰি দিছোঁ চেলেঞ্জ পূৰা হ'ল নাই পূৰা কৰিব লাগে পূৰা কৰি দিছোঁ যিমানখিনি ট্ৰাই কৰিব লাগে ফুল ট্ৰাই কৰিলোঁ এতিয়া আমাৰ চেলেঞ্জটো যিহেতু কমপ্লিট হ'ল বাকীখিনি কি দেখাওঁ কি নেদেখাওঁ চাই থাকক আৰু আজি লাষ্টৰ মানে 8টা বজাত আপোনালোকক মই যিহেতু পাৰ্চনেলকৈ ট্ৰেডিং কৰি আছোঁ ষ্টাৰ্টিং ট্ৰেডিং কৰিছোঁ আপোনালোকেও কৰিব পাৰে আপোনালোকক দেখাম মই গাইছ এতিয়া আমাৰ সময়টো এতিয়া প্ৰায় হৈছে 8টা বজাত মই যিহেতু কৈছিলোঁ আপোনালোকক মই পাৰ্চনেলকৈ ইনকম এটা কৰি আছোঁ ছাইড ইনকম আপোনাৰ ট্ৰেডিং কৰি আছোঁ বুলি কৈছিলোঁ আৰু এইটো 100% মানে ট্ৰাষ্টেড আৰু গভৰ্ণমেণ্ট চাৰ্টিফাইড হয় যিহেতু কৈছিলোঁ আপোনালোকে যদি কৰিব বিচাৰে তেন্তে মোৰ ৰেফাৰ কোডটো ইউজ কৰিব আৰু এপটো লিংক মোৰ হেৰিত দিয়া থাকিব দেখিছিলে ডেছক্ৰিপশ্যনত আৰু পিন কমেণ্টতো দি দিম বাৰু তাত চাব লিংকটো যোনটো থাকিব লিংকটোত ক্লিক কৰি এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব তাৰপিছত ডাউনলোড কৰাৰ পিছত আপোনালোকে নিজৰ ফোন নাম্বাৰ বা ইমেইল দি আপোনালোকে চাইন আপ কৰিব লাগিব তাৰপৰা তাত ৰেফ কোড বুলি আহিব সেই কোডটো আপোনালোকে মোৰ ভাগত বহাব লাগিব মই ৰেফ কোডটো আপোনালোকক ডেছক্ৰিপশ্যন আৰু পিন কমেণ্টত দি দিম লিখি কেনে সেইটো আপোনালোকে কপি কৰি কেনে তাত দি দিব তেতিয়া আপোনালোকে এক্সট্ৰা মানে 300 টকা মানে ফ্ৰী পাব আৰু ইনভেষ্টমেণ্ট মিনিমাম 6000 পৰা পাব আৰু যদি আপোনালোকে ইনভেষ্টমেণ্ট কৰাৰ আগত কিবা জানিব বিচাৰে তেতিয়া মোক হোৱাটছআপত DM কৰিলে হ'ল বা ইনষ্টাগ্ৰামত DM কৰিলে হ'ল ডেছক্ৰিপশ্যনতে মোৰ ইনষ্টা ID লিংক দিয়া থাকিব বা হোৱাটছআপ নাম্বাৰটো দিয়া থাকিব তাৰপৰা গৈ কেনে আপোনালোকে নাম্বাৰ আৰু IDটো লৈ কেনে আপোনালোকে মোক DM কৰিব বাকীখিনি আপোনালোকক বুজাই দিম এতিয়া ইয়াত ছিগনেল আহিব এতিয়া 8টা বাজি গৈছে আপোনালোকক দেখাই ধৰক এতিয়া 8টা বাজিলে হা আৰু মই আপোনালোকক এয়া দিছোঁ নিউজত বাতৰি কাকতত অহা মানে কিছুমান দৃশ্য দি দিছোঁ এয়া চাওক ভিডিঅ'টো ৰখাই ৰখাই আপোনালোকে চাব পাৰে এইটো চাওক গভৰ্ণমেণ্ট চাৰ্টিফাইড হয় ইয়াত কোনো ধৰণৰ ফেক নহয় কোনো ধৰণৰ লছ নহয় কাৰণে বাই চান্স লছ হ'লেও মানে গভৰ্ণমেণ্টে ৰিফাণ্ড কৰি দিয়ে এইটো চাওক গভৰ্ণমেণ্ট চাৰ্টিফাইড হয় চাব পাৰে ইয়াত অল ডিটেইলছ YBY ট্ৰেডিং এইটো মানে অল আছামে কৰি আছে বুলি ক'লেও ভুল নহয় 50% মান আছামৰ মানুহে কৰি আছে তাতকৈ বেছি হ'লেও কম নহয় এতিয়া মই এপ্লিকেশ্যনটো লগ ইন কৰি মানে ওপেন কৰি ল'লোঁ ইয়াত ছিগনেল দিছে ছিগনেলটো দিছে যেন ইয়াত প্ৰডাক্ট আছে প্ৰডাক্ট কি আছে TRX ডাইৰেকশ্যন পুট মানে মাৰ্কেট TRXত লগাব দিছে হা পুটত এতিয়া ফাৰ্ষ্ট মোৰ বেলেঞ্চটো দেখাই দিওঁ আপোনালোকক বেলেঞ্চটো আছে 8853 ৰুপিজ হা এতিয়া মই মাৰ্কেটত যাম এইফালে মাৰ্কেটত আহিলোঁ মাৰ্কেটত অহাৰ পিছত ইয়াত কি দিছিলে TRX হা TRX এইটো ৰেড কালাৰৰ TRX আহিছে পুটত লগাব দিছে TRXত ক্লিক কৰিলোঁ ইয়াত দুটা অপশ্যন পাব কল আৰু পুট ইয়াত এতিয়া দিছে যে পুটত লগাবলৈ পুটত মাৰিলোঁ এতিয়া মোৰ আজি 620 টকা পাম এইটো খেলত কনফাৰ্ম মাৰি দিলোঁ কনফাৰ্ম হৈ গ'ল এইটো কাট কৰি দিম এইফালে বেগ আহি যাম বেগ অহাৰ পিছত বেলেঞ্চটো মই ইয়াৰ পৰা কাট খাই গ'ল কাট খাই যোৱাৰ পিছত মই এতিয়া ইয়াত চামগৈ ট্ৰানজেকশ্যন হিষ্ট্ৰী ইয়াত এইটো প্ৰচেছিং হৈ আছে হা প্ৰচেছিং দেখাই আছে এতিয়া এমাউণ্টটো 1 মিনিট 2 মিনিটৰ ভিতৰত আহি যাব এইটো ডাইৰেক্ট কাটি দিম কাটি কেনে ওপেন কৰিম লাইভ প্ৰুফ দেখাম যি হ'ব লাইভ হ'ব আজি টাইম লৈছে 1 মিনিট হৈ গ'ল প্ৰচেছিং দেখাই আছে বেলেঞ্চটো চাওক কেতিয়া বাঢ়ি গ'ল 9349 ৰুপিজ হৈ গ'ল দেখিছেনে অলপ আগত আছিলে 8800 কিবা এটা আছিলে আৰু এতিয়া বাঢ়ি গ'ল এতিয়া মই ৱাইফটোত লগাম ৱাইফটোত যিহেতু লগোৱা নাই TRX পুটত লগাব গৈছে হা ওপেন কৰি লৈছোঁ TRX বেলেঞ্চটো আগত দেখাই দিওঁ তাই ভাগৰ আছে 6900 TRX উইড্ৰ বহুত কৰিলোঁ মানে খেলা 2 মাহ মানে হ'ল উইড্ৰ মানে 6000 মান থৈ দিওঁ মেইন বেলেঞ্চ তাৰপিছত বাকীখিনি উইড্ৰ কৰিলোঁ পুটত কৈছিলে ন পুট তাই পাব 415 ৰুপিজ কনফাৰ্ম কৰি দিলোঁ কনফাৰ্ম মাৰি দিলোঁ বাছ হৈ গ'ল এতিয়া বেগ আহিব লাগিব বেগ আহি ইয়াত চাব লাগিব ইয়াত বেলেঞ্চটো কাট খাই গ'ল ইয়াত হিষ্টৰী এইটো প্ৰগ্ৰেছ হৈ আছে এয়া চাওক 7200 প্লাছ হৈ গ'ল যিহেতু 6000 কিবা এটা দেখিছিলে
প্ৰফিট লাইফ প্ৰফিট দিলোঁ নে চ' তেনেকুৱা টাইপ যদি আপোনালোকে ইনভেষ্ট কৰে তেতিয়া বহুতো বেছি প্ৰফিট পাব চ' দেৰি নকৰি আপোনালোকে ডেছক্ৰিপশ্যনতে লিংকটো পাই যাব আৰু মোৰ ৰেফ কোডটো পাই যাব সেইটো ইউজ কৰিব ধুনীয়াকৈ আপোনালোকে ট্ৰেডিং কৰি ইজিলি লিষ্টকেইখন দেখাইছিলোঁ ইজিলি ঘৰতে বহি আপোনালোকে এটা জবতকৈ বেছি আপোনালোকে পইচা ইনকাম কৰিব পাৰিব সেইটো নিজৰ ইনভেষ্টমেণ্টৰ লগত কথা যিমান বেছি ইনভেষ্ট কৰিব সিমান বেছি প্ৰফিট পাব আৰু আপোনালোকে মানুহ ইনভেষ্ট নকৰি বা ৬,০০০ টকা ইনভেষ্ট কৰি মানুহ যদি সৰহকৈ এড কৰে তেতিয়াও আপোনালোকে চেলাৰী বেছি পাব লাখৰ ওপৰত পাব তেনেকুৱা টাইপ ইনভেষ্টমেণ্ট আৰু ৰেফাৰৰ ওপৰত ডিপেণ্ড কৰে আপোনালোকে যদি চেলাৰীটো বঢ়াব বিচাৰে মিনিমাম আপোনালোকে ৬,০০০ ইনভেষ্ট কৰিলে কাকো ইনভাইট নকৰাকৈ মিনিমাম আপোনালোকে ২৫,০০০ টকা পাবই গাইজ এতিয়া আমি ভাত খাব লৈছোঁ আজি ভাতটো মানে আমাৰ বেছি মানে চিকেন টিকেন মই ভাল নাপাওঁ তাই খায় চিকেন ভাল নাপাওঁ যিহেতু মন গ'লে চিকেন অনা হয় এনেকৈ মাছ চাছ অনা হয় আৰু বেছিভাগ আমি মানে ভেজ ভাল পাওঁ এইফালে চিকেন বনালে তাই এইফালে ভেন্দি আছে এইফালে মই ডিম লৈছোঁ চিকেন নাখাওঁ যিহেতু ডিম লৈ লৈছোঁ আৰু ভেন্দি আলু ফ্ৰাই এইফালে আলু আৰু চিকেন ত' আমি এতিয়া ধুনীয়াকৈ ভাতটো খাওঁ আৰু কেনেকুৱা চেলেঞ্জ ভিডিঅ' লাগে কি কথা আপোনালোকে জনাব তেতিয়া আমি বনাব পাৰিম মই অলপ ধুমি লোৱা চিকেনটো টেষ্টি হৈছে আমি টেষ্ট কৰিছিলোঁ আলুটো গাইছ এতিয়া ভাতটো আমি খাই লওঁ মই মানে চিকেনটো নাখাওঁ মানে মই গ্ৰেভি আৰু হেৰিটোহে খাওঁ মানে আলু গ্ৰেভি দি দিয়াচোন ইয়াত দি দিয়া ইয়াত এইফালে ভেন্দি ভাতখিনি খাই কেনে ব্লগটো এণ্ড কৰিম ভাতকেইটা খাই ল'ম ভালকৈ